প্ৰথমতে দেখাইছো এখন বিশেষ দলং। এই দলংখন পাৰ হলে আপুনি দিব লাগিব টকা। আচৰিত যেন লাগিলেও এয়া সত্য। দলং পাৰ হ'বলৈ আপুনি ভৰিব লাগিব 20ৰ পৰা 50 টকা। অসমতে আছে এই পেইড দলংখন। হয়, তামুলপুৰ জিলাৰ গড়েশ্বৰৰ এখন পেইড দলং, যিখন দলঙৰ ওপৰেদি পাৰ হ'বলৈ আপুনি ভৰিব লাগিব টকা। প্ৰকৃততে চৰকাৰে কৰিব নোৱাৰা কাম কৰি দেখুৱালে কেইজনমান যুৱকে। হয়, নিজৰ গাঁঠিৰ ধন ভাঙি দলং সাজিলে গড়েশ্বৰৰ বৰপথাৰৰ কেইজনমান যুৱকে। প্ৰায় 1.5 লক্ষাধিক টকা ব্যয় কৰি সাজি উলিয়ালে পুথিমাৰী নৈৰ ওপৰত এখন বাঁহৰ দলং। এখন দলঙৰ অভাৱত বছৰ বছৰ ধৰি জীয়াতু ভুগি আহিছে তামুলপুৰৰ ৰাইজে। গড়েশ্বৰ তামুলপুৰ সংযোগী পথৰ বৰপথাৰত আজি পৰ্যন্ত নিৰ্মাণ নহল এখন পকী অথবা কাঠৰ দলং। স্থানীয় একাংশ যুৱকে গাঁঠিৰ ধনেৰে প্ৰতি বছৰে নিৰ্মাণ কৰে বাঁহৰ এই সাঁকো, যি সাঁকোৰে পাৰ হ'বলৈ পথচাৰীয়ে দিব লাগে 20 টকাৰ পৰা 50 টকা পৰ্যন্ত। দলংখন নিৰ্মাণ কৰি বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ যাতায়াত ব্যৱস্থা সুচল কৰাৰ বাবে মুখ্যমন্ত্ৰী আৰু BTC প্ৰধান হাগ্ৰামা মহিলাৰীক আহ্বান জনাইছে স্থানীয় ৰাইজে। আহি আছো, মই গড়েশ্বৰ যাম। প্ৰায় অহা যোৱা কৰোঁ। অসুবিধা মানে যথেষ্ট অসুবিধা হয়, কাৰণ এইটো ইয়াৰ পৰা মচলপুৰ কোকৰাঝাৰলৈকে এইটো ৰাস্তাত মানে আহি আছে, এইফালে এইটো ওদালগুৰিৰ পৰা। গতিকে এই যাতায়াতৰ অসুবিধাৰ কাৰণে মানুহে বহু ঠাই ঘূৰি যাব লাগে। উপায় যদি এই বৰপথাৰ ৰাইজে যদি ফুটপাথৰ ব্ৰিজখন যদি নিদিলে হয়, এতিয়া মানুহে আৰু দুৰ্যোগ, বাৰিষাৰ সময়ত মানে দুৰ্যোগৰ সমস্যাই শেষ নহয়। মানুহখিনি কিমান কষ্ট কৰি তাৰমানে গৈ থাকে। এইটো ইতিমধ্যে চৰকাৰক বহুতো এইটো কৰি আছে, কিন্তু আজি প্ৰতি মই সদায় তাৰমানে এতিয়া মই বেলেগত গ'লোঁ এই ৰাস্তাৰে, আনকি মই ষ্টুডেণ্টলৈ আহিছিলোঁ স্কুল বৰপথাৰত, মই স্কুলৰ শিক্ষকতা কৰিছোঁ। গতিকে এই এনেকৈ এটা বাৰিষাত নাৱত যাওঁ, ৰিক্স নাই। এদিনটো ওলটিও গ'লোঁ পানীতে নাৱৰ পৰা, বা চাইকেল টাইকেল পৰি গ'ল, ঠিক তেনেকুৱা সমস্যা। আৰু ইয়াত বহুত চাইকেল ভাহি গৈছে, বাৰিষাটো আৰু উপায় নাই। চৰকাৰক কি আহ্বান জনাব? চৰকাৰলৈ মই এটি বিশেষ অনুৰোধ, খুব সোনকালে যাতে এই আমাৰ এই পুথিমাৰী নৈৰ ওপৰৰ দলংখন তাৰমানে নিৰ্মাণ কৰি এইটো যাতে ৰাইজৰ যাতায়াতৰ সুবিধা কৰি দিয়ে, তাৰ বাবে মই চৰকাৰলৈ আহ্বান জনাইছোঁ। গড়েশ্বৰৰ পৰা গজেন ডেকা ৰিপৰ্ট, আমাৰ অসম।